প্ৰবল প্ৰতিবাদৰ স্বত্তেও শিৱসাগৰস্থিত ONGC কৰ্তৃপক্ষই অসমীয়া জাতীয় জীৱনৰ অংগস্বৰূপ ৰংঘৰৰ কাষতেই খনন কাৰ্য পুনৰ আৰম্ভ কৰিলে। ONGCয়ে ৰংঘৰৰ নিচেই কাষতে বৃহৎ ৰিগ বহুৱাই খাৰুৱা তেলৰ সন্ধানত পূৰ্বতকৈ অধিক বিস্তৃত ৰূপত এই খনন কাৰ্য আৰম্ভ কৰিছে। খনন কাৰ্যৰ বাবে স্থাপন কৰা ৰিগটো কেইবা হাজাৰ ফুট তললৈ খনন চলোৱা হৈছে। ৰিগটোৰ বাবে গধুৰ যন্ত্ৰপাতি উঠোৱা নমা কৰাত অঞ্চলটোৰ ভূভাগত কম্পনৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত ঐতিহ্যমণ্ডিত ৰংঘৰলৈ এক ভাবুকিৰ সৃষ্টি হৈছে। তৎসত্বেও পুৰাতত্ব বিভাগে ONGCৰ ঐতিহাসিক ৰংঘৰৰ কাষত খনন উদ্যান কাৰ্যত কোনো ধৰণৰ বাধা প্ৰদান কৰা নাই। আৰু এই বিষয়ে আমাৰ এতিয়া সবিশেষ জনাব আমাৰ শিৱসাগৰস্থিত সংবাদদাতা অতনু বৰাই। অতনু বৰা, ONGCৰ খনন কাৰ্যৰ ফলত ৰংঘৰলৈ ভাবুকি নামি আহিছে বুলি আমি জানিব পাৰিছো। কেনেধৰণে ভাবুকি নামি আহিছে? ৰংঘৰৰ কোনো ঠাইত ফাট মেলিছে নেকি? দীপাঞ্জলি, এই ক্ষেত্ৰত আমি পূৰ্বৰ কথা কিছু ক'ব লাগিব। তেল আৰু প্ৰাকৃতিক গেছ নিগমে ফেব্ৰুৱাৰী মাহত শিৱসাগৰ জেৰেঙা আৰু ৰূপহী পথাৰত ভূকম্পন জৰিবৰ বাবে কিছু বিস্ফোৰণ ঘটাইছিল আৰু ইয়াৰ ফলত ঐতিহাসিক ৰংঘৰত ফাট মেলাৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজৰ বাসগৃহত ফাট মেলাৰ দৃশ্য আমি নিউজ লাইভ যোগে প্ৰচাৰ কৰা হৈছিল আৰু এই বিষয়টোৱে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদৰ জোৱাৰ তুলিছিল। লগতে এই বিষয়টো বিধানসভা মজিয়াতো উত্থাপিত হৈছিল। বিষয়টোৰ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ উচ্চপদস্থ বিষয়াই ৰংঘৰ পৰিদৰ্শন কৰি ঠাইসমূহ সেই সময়ত শ্লাইড যোগে পৰীক্ষা কৰিছিল আৰু গুৱাহাটী চক্ৰৰ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে বুৰঞ্জীবিদ ডক্টৰ যোগেন্দ্ৰনাথ ফুকনৰ নেতৃত্বত এক বিশেষজ্ঞ দল গঠন কৰি দিছিল আৰু উক্ত দলটোৱেও ৰংঘৰ ফাট মেলাৰ সন্দৰ্ভত অনুসন্ধান কৰিছিল। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিৱসাগৰ পৰিভ্ৰমণ কালত তেখেতে ইয়াত ঘোষণা কৰিছিল যে ঐতিহাসিক ৰংঘৰৰ যথোচিত সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। তেনে ক্ষেত্ৰত তেল আৰু প্ৰাকৃতিক গেছ নিগমে সকলোকে স্তম্ভিত কৰি ৰংঘৰৰ সমীপতে তেওঁলোকৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত E2005 নম্বৰ এটি বৃহৎ তৈলখাপ স্থাপন কৰি খনন কাৰ্য আৰম্ভ কৰিছে ইতিমধ্যে। আৰু এই খনন কাৰ্য যিহেতুকে হাজাৰ হাজাৰ ফিট তললৈকে পাইপ বহাই দিয়া হয় আৰু ইয়াৰ কম্পনৰ ফলত পুনৰ ৰংঘৰৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে। দীপাঞ্জলি। হয় অতনু বৰা, এই ক্ষেত্ৰত ONGC কৰ্তৃপক্ষৰো দেশৰ ঐতিহ্যৰ প্ৰতি বা ঐতিহাসিক বস্তুসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ কৰ্তব্য আছে। এই ক্ষেত্ৰত তেওঁলোকে কি কয়? ONGC কৰ্তৃপক্ষই কি কয়? মাত্ৰ তেলৰ বাবে তেওঁলোকে এটা ঐতিহাসিক সম্পদ এটা তেওঁলোকে ধ্বংসৰ মুখলৈ ঠেলি দিব বিচাৰিছে। এই ক্ষেত্ৰত তেওঁলোকে কি কয়? ঠিকে সুধিছে আপোনাৰ। তেল যিহেতুকে হয় অসমৰ কাৰণে অমূল্য সম্পদ, কিন্তু ৰংঘৰ তাতোতকৈও আমাৰ জাতিটোৰ বাবে এটি ঐতিহ্য। গতিকে আন এটা ONGCয়ে এইটো তেনেধৰণৰ কাৰ্য কৰিয়ে থাকে। ইয়াত কিন্তু পুৰাতত্ব বিভাগৰ দায়িত্ব সম্পূৰ্ণ ইয়াত ব্যৰ্থ হৈছে। ইয়াত তেওঁলোকে পুৰাতত্ব বিভাগৰ ৰংঘৰৰ বাতৰিত কেন্দ্ৰীয় পুৰাতত্ব বিভাগে এখন ফলক লগাই থৈছে। তাত স্পষ্টকৈ উল্লেখ আছে যে আইন অনুসৰি পুৰাতত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত অকল ৰংঘৰে নহয়, যিকোনো কীৰ্তিচিহ্ন স্থানৰ পৰা সীমাৰ পৰা 300 মিটাৰ দূৰত্বলৈকে কোনো লোক বা অনুষ্ঠান প্ৰতিষ্ঠানে খনন আৰু নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব। তেনে ক্ষেত্ৰত দিনটো 24 ঘণ্টাই এনেধৰণৰ খনন কাৰ্য চলাই কম্পনাংকৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত পুৰাতত্ব বিভাগে কোনো ব্যৱস্থা নোলোৱাটো পৰিলক্ষিত হৈছে। আনহাতে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰা ঐতিহাসিক ৰংঘৰৰ সৌন্দৰ্য নিৰ্মাণ কৰি ৰংঘৰৰ সমীপতে স্থাপন কৰা হৈছে কেইবাটাও মোবাইল কোম্পানীৰ সুউচ্চ টাৱাৰ। এইটো আইনমতে দণ্ডনীয় হয়তো। আৰু ৰংঘৰৰ সমীপত ONGC তৈলখাপৰ মোবাইল টাৱাৰ স্থাপন কৰি কৰা কাৰ্যত জিলা প্ৰশাসনৰ ভূমিকাও ইতিমধ্যে ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অতনু, এইখিনিতে মই সুধিছো যে ৰংঘৰৰ নিচেই কাষতে ONGCয়ে খনন কাৰ্য চলাই আছে আৰু ইয়ে ৰংঘৰলৈ ভাবুকি কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি? ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা হোৱা নাই। আৰু কেৱল তৈলখাতে নহয়, ইতিমধ্যে কৈছো যে ৰংঘৰৰ সৌন্দৰ্য ম্লান কৰি বহুতো মোবাইল টাৱাৰ স্থাপন কৰা হৈছে, যিটো নীতি বহিৰ্ভূত। আৰু কিছু ব্যক্তিয়ে ৰংঘৰৰ ওচৰতে দুমহলীয়া ঘৰ সাজিছে আৰু এইটো তেনে ক্ষেত্ৰতো জিলা প্ৰশাসন বা চৰকাৰী বিভাগে কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। হয় অতনু বৰা, মই সুধিব বিচাৰিছো যে আপোনাক এই ক্ষেত্ৰত কৈছে যে প্ৰতিবাদ হৈছে, তাত শিৱসাগৰত প্ৰবল প্ৰতিবাদ হৈছে। জনসাধাৰণে কেনেধৰণৰ প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে এই ক্ষেত্ৰত কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে বাধ্য কৰাব পৰাকৈ তেনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব পৰা নাই নেকি?
দীপাঞ্জলি কথাটো হৈছে কালি ঘটনাটো পোহৰলৈ আহিছে যেতিয়া নিউজ লাইভৰ টিম আমি ঘূৰিছিলোঁ বাতৰি সাংবাদিকৰ সৈতে তেতিয়া গোটেই বিষয়টো তেতিয়াই পোহৰলৈ আহিছে যে তাত এটা ৰিক স্থাপন হৈছে এতিয়া প্ৰতিবাদ সাব্যস্ত হ'ব 2-3জনে আমাক ইতিমধ্যে বাইটো দিছে কিন্তু পৰৱৰ্তী পৰ্যায়ত জানিব পৰা যাব এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত হয় কিন্তু পাছত ইয়াৰ ফল পোৱা নাযায় এতিয়া দেখা যাওক যিহেতুকে এটা ৰিক স্থাপন কৰিছে আৰু 300 মিটাৰৰ ভিতৰতে হ'ব মানে 200 মিটাৰৰ ভিতৰত গতিকে ৰাইজে কেনেধৰণৰ প্ৰতিবাদ পাছতে জানিব পৰা যাব কিন্তু অতনু বৰা এইটো এতিয়াৰ কথা নহয় আপুনি ক'লে ফেব্ৰুৱাৰীতে এনেধৰণৰ ব্যৱস্থা লৈছিলে বিস্ফোৰণ ঘটাইছিলে গতিকে এইটো চলি আহিছে গতিকে ৰাইজে এই ক্ষেত্ৰত সজাগ হোৱা নাই নেকি তেওঁলোকে ইতিমধ্যে আচলতে প্ৰতিবাদী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ONGCৰ বিৰুদ্ধে তেওঁলোকে বিশেষ আঁচনি গ্ৰহণ কৰিব লাগিছিলে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে নহয় জানো হয় হয় আপুনি ঠিকেই কৈছে যিটো মই যিটো ফেব্ৰুৱাৰীৰ কথা কৈছিলোঁ তেওঁলোকে ভূকম্পন জৰীপ চলাইছিলে তেলৰ অন্বেষণত তেওঁলোকে কিছুমান ব্লাষ্ট কৰিছিলে তাত তাৰপিছত প্ৰতিবাদ সাব্যস্ত হৈছিলে বহুতো সংগঠন আহিছিলে ASU আহিছিলে আকাশো আহিছিলে কিন্তু সংগঠনসমূহ পিছত কিয় নিৰ্মাণ হ'ল এইটো জানিব পৰা নাই কিন্তু চৰকাৰী বিভাগে এখন বিশেষজ্ঞ সমিতিও তাত গঠন কৰি দিছিলে তেওঁলোকে ৰিপৰ্টো দাখিল কৰিছে ইতিমধ্যে দীপাঞ্জলি ধন্যবাদ এবাৰ পৰৱৰ্তী বাতৰিলৈ দেশৰ